বিহাৰ আৰু পশ্চিমবংগৰ বাছেৰে ভৰিছে এতিয়া সৰুসজাই ক্ৰীড়া প্ৰকল্প। অসম বিধানসভা নিৰ্বাচনৰ বাবে চুবুৰীয়া এই দুয়োখন ৰাজ্যৰ পৰা যি বাছসমূহ আছে যাতায়াতৰ কাৰণে বাছসমূহ লৈ অহা হৈছে। নিৰ্বাচন আয়োগে আনিছে এই বাছসমূহ যাতে বিভিন্ন যি বুথ বা বিভিন্ন যি পুলিং ষ্টেচনসমূহত যেতিয়া পুলিং যিসমূহ এজেণ্ট থাকিব, পুলিং এজেণ্ট বা আৰক্ষীসকলক লৈ যোৱাৰ কাৰণে এই বাছসমূহ অনা হৈছে বিহাৰ আৰু পশ্চিমবংগৰ পৰা। যিহেতু অসম বিধানসভা নিৰ্বাচন এইবাৰ এটা দিনতে অৰ্থাৎ 9 এপ্ৰিলত একেটা পৰ্যায়তে অনুষ্ঠিত হ'ব। গতিকে অসমত থকা যিসমূহ বাছ আছে এই বাছসমূহ পৰ্যাপ্ত নহয়, কিয়নো যাত্ৰীৰ কাৰণেও বাছৰ সুবিধা ৰাখিব লাগিব আৰু তাৰ মাজতে যিসমূহ পুলিং ষ্টেচন থাকিব, পুলিং ষ্টেচনসমূহত পুলিং এজেণ্ট বা লোকসকলক লৈ যোৱাৰ কাৰণেও যাতায়াতৰ কাৰণেও সুবিধা কৰিবৰ কাৰণে এই বাছ লাগিব বা গাড়ী লাগিব। আৰু তাৰ কাৰণে পশ্চিমবংগ আৰু বিহাৰৰ পৰা অসম বিধানসভা নিৰ্বাচনৰ কাৰণে নিৰ্বাচন আয়োগে বাছসমূহ তেওঁলোকে ৰিকুৱেশ্যন কৰিছে আৰু সৰুসজাই ক্ৰীড়া প্ৰকল্পত বৰ্তমান সময়ত এই বাছসমূহ ৰখা হৈছে। পশ্চিমবংগৰ পৰা প্ৰায় 400 বাছ, বিহাৰৰ পৰা প্ৰায় 300 বাছ আহি উপস্থিত হৈছে গুৱাহাটীত। আৰু কাইলৈ এই বাছসমূহ বিভিন্ন এজেণ্ট, বিভিন্ন আৰক্ষী বিষয়াক পুলিং ষ্টেচনে লৈ যোৱাৰ কাৰণে ব্যৱহাৰ কৰা হ'ব। আৰু তাৰ কাৰণে এনেধৰণে বাছসমূহ এতিয়া ৰাখি থৈ দিয়া হৈছে সৰুসজাই ক্ৰীড়া প্ৰকল্পত। আমি দৃশ্য দেখুৱাইছোঁ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ পৰা। ইয়াত বিভিন্ন যি ৱেষ্ট বেংগলৰ বিভিন্ন প্ৰান্তৰ পৰা বাছসমূহ লৈ অহা হৈছে। কলিকতাৰ পৰা অনা হৈছে, কৃষ্ণনগৰৰ পৰা অনা হৈছে, আনহাতে বিহাৰৰ বিভিন্ন পৰ্যায়ৰ বিভিন্ন স্থানৰ পৰা বাছসমূহ লৈ অহা হৈছে। নিৰ্বাচন আয়োগে ৰিকুৱেশ্যন কৰি আনিছে বাছসমূহ আৰু আনি এই সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰখাৰ কাৰণে ব্যৱস্থা কৰিছে। আমি দৃশ্য দেখুৱাইছোঁ এনেধৰণে সৰুসজাই ক্ৰীড়া প্ৰকল্পত এতিয়া শাৰী পাতি বিহাৰ আৰু পশ্চিমবংগৰ বাছসমূহ ৰখা হৈছে। আমি এই দৃশ্য দেখুৱাইছোঁ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ পৰা। নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ কাৰণে এই বাছসমূহ লৈ আহিছে আৰু পুলিং ষ্টেচনসমূহলৈ যিসমূহ পুলিং এজেণ্ট আছে, পুলিং এজেণ্ট বা আৰক্ষীক লৈ যোৱাৰ কাৰণে এই বাছসমূহ ব্যৱহাৰ কৰা হ'ব। যিহেতু অসমৰ যিসমূহ অসমৰ বাছেৰে পৰ্যাপ্ত নহয়, কিয়নো যাত্ৰী কঢ়িওৱাৰ কাৰণে বাছসমূহ প্ৰয়োজন হ'ব আৰু পুলিং ষ্টেচনসমূহলৈও বাছ প্ৰয়োজন হ'ব। আৰু তাৰ কাৰণে বিশেষভাৱে অসমৰ চুবুৰীয়া যি দুই ৰাজ্য বিহাৰ আৰু পশ্চিমবংগৰ পৰা বাছসমূহ আনিছে। যিহেতু এইবাৰ এটা পৰ্যায়তে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে সুবিধা হোৱাৰ কাৰণে এই ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে। এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে একাংশ বাছ চালক বা বাছৰ লগত জড়িত হৈ থকা ব্যক্তি। আমি তেখেতসকলৰ লগত কথা পাতিম, কিন্তু প্ৰথমতে আমি দৃশ্য দেখুৱাইছোঁ এয়া সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ দৃশ্য। এনেধৰণে শাৰী পাতি এতিয়া বাছৰ লাইন লাগিছে সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰু বাছসমূহ লৈ আহিছে নিৰ্বাচন আয়োগে সুবিধাৰ কাৰণে। যি নিৰ্বাচনত সুবিধা হোৱাৰ কাৰণে এই বাছসমূহ লৈ অহা হৈছে। আমি কথা পাতিম তেখেতসকলৰ লগত আৰু তেখেতসকলৰ কথা পাতি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি কথা পাতিবলৈ চেষ্টা কৰিম তেখেতসকলৰ পৰা। তেখেতসকল ক'ৰ পৰা আহিছে? দাদা आप लोग कहाँ से हैं? हम लोग कृष्णनगर से आया। कृष्णनगर से आया। हाँ, कितना बस लाया आप लोगों ने? हम लोग 350 बस लेके आया। 350 बस लेके आया। तो निर्वाचन के लिए निर्वाचन के लिए एखाने बुते बुते जाएगा। ऑल टोटल सब 350 बस बुते बुते जाएगा। एखन रुक गया, अभी कल सुबह बिकेल से जाएगा। क्या वेस्ट बंगाल से कितना बस लाया गया है? वेस्ट बंगाल से 350 बस लेके आया। बिहार से कितना लाया? बिहार से 300 बस लेके आया। बिहार से 300 बस लेके आया। यहाँ पे सब है बस? यहाँ पर सब नहीं है, आगे से मठ ब्लॉक हो गया तो यहाँ पर कि रुकने के बोला। यहाँ पर सब रुका। इलेक्शन कमीशन ने आप लोगों को लाया? इलेक्शन कमीशन तो हम लोग ले आया। आप लोगों का खाना पीना यहाँ पे सब हाँ, मौजूद है, कोई बात नहीं, सब दे दिया हमको। कल सुबह कितने बजे आप लोग यहाँ से जाएंगे? दोपहर 2-3 बज के चल जाएगा यहाँ पर। पोलिंग एजेंट लेके जाएंगे? पुलिस एजेंट जाएगा, पुलिस जाएगा, सब लेके जाए, जहाँ बोलेगा तहाँ रुक जाएगा। এনেধৰণে তেওঁলোক আহিছে। আমি তেখেতসকলৰ লগত কথা পাতিছোঁ, আমি দেখুৱাইছোঁ এই বাছসমূহ এনেধৰণে ৰখা হৈছে। আৰু কাইলৈৰ দিনটোত এই বাছসমূহ লৈ যোৱা হ'ব বিভিন্ন পুলিং ষ্টেচনসমূহলৈ। পুলিং এজেণ্ট বা আৰক্ষী বিষয়া লৈ যোৱাৰ কাৰণে বাছসমূহ
নিশাৰ ভাগতে তেওঁলোক আহি ইয়াত উপস্থিত হৈছিলে আৰু উপস্থিত হৈ তেওঁলোকে এতিয়া তেওঁলোকক সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰখা হৈছে আৰু বিভিন্ন প্ৰান্তত বাছসমূহ বিভিন্ন জিলা জিলা আয়ুক্ত কাৰ্যালয় আছে জিলা আয়ুক্ত কাৰ্যালয়ত ৰখা হৈছে বিশেষভাৱে গুৱাহাটীৰ পৰা যিখিনি স্থানত পুলিং এজেণ্ট বা আৰক্ষী যাব যদি আমি কওঁ কামৰূপ মহানগৰ জিলাৰ যি 5টা সমষ্টি আছে কামৰূপ মহানগৰ জিলা 5টা সমষ্টিৰ যিসমূহ পুলিং এজেণ্ট বা আৰক্ষী বিষয়াসকল যাব তাৰ কাৰণে এই বাছ ব্যৱহাৰ কৰা হ'ব আৰু ঠিক তেনেদৰে এই ৰাজ্যৰ বিভিন্ন জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা পুলিং এজেণ্ট বা আৰক্ষী বিষয়াসকলক লৈ যাবলৈ বাছসমূহ ব্যৱহাৰ কৰা হ'ব বিহাৰ আৰু পশ্চিমবংগৰ পৰাই আহিছে এই বাছসমূহ উল্লেখ কৰিছোঁৱে যে প্ৰায় বিহাৰ আৰু পশ্চিমবংগৰ পৰা 700ৰ পৰা 800 বাছ আহি উপস্থিত হৈছে এই অসমত আৰু অসম বিধানসভা নিৰ্বাচনৰ কাৰণে এই বাছসমূহ লৈ অহা হৈছে যিহেতু এইবাৰ এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে অসমৰ গাড়ীৰে বা অসমৰ যিসমূহ বাহন আছে বাহনেৰে সেই নিৰ্বাচন সম্পূৰ্ণ কৰাটো পৰ্যাপ্ত নহয় যিহেতু যাত্ৰীৰ সুবিধাৰ কাৰণে কিছু বাছ ৰাজপথত চলিবলৈ সুবিধা কৰি দিব লাগিব বা ৰাজপথত ৰাখিব লাগিব আৰু তাৰ কাৰণে সুবিধা হোৱাৰ কাৰণে নিৰ্বাচন আয়োগে পশ্চিমবংগ আৰু বিহাৰৰ পৰা বাছসমূহ ৰিকুৱেশ্যন কৰি অসমত ৰাখিছে কিছু বাছ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আছে আনহাতে আন কিছু বাছ যিসমূহ জিলা আয়ুক্ত কাৰ্যালয় আছে জিলা আয়ুক্ত কাৰ্যালয়ত ৰখাৰ কাৰণে ব্যৱস্থা কৰিছে